নমস্কাৰ ধুনিয়াল সাপুংগৰ বাবে এজু হৈছে খুবেই ধুনিয়া পদ্মিনী কটনৰ ব্ল্যাকত হ'ব সেল বৰ্ডাৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন 3100 रुपीसত ধুনিয়াকৈ ল'ব পাৰিব এতিয়া যেহেতু ঠাণ্ডা সিজন গতিকে পদ্মিনী কটন কাপোৰবোৰ আপোনালোকে ধুই পিন্ধিব পাৰিব এজুৰো খুবেই ধুনিয়া পদ্মিনী কটনৰ সেল বৰ্ডাৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন লগতে ব্লাউজত এনেকৈ সাইড পটি কৰা থাকিব 3100 रुपीसত ধুনিয়াকৈ ৰেডি কৰি পাব এজুৰো খুবেই ধুনিয়া পদ্মিনী কটনৰ সেল বৰ্ডাৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন লগতে ব্লাউজত এনেকৈ সাইডৰ পটি কৰা থাকিব 3100 টকা ধুনিয়াকৈ ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এজুৰো খুবেই ধুনিয়া হ'ব ৰেডত পদ্মিনী কটনৰ সেল বৰ্ডাৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে ইয়াৰো ডিজাইনটো খুব ধুনিয়াকৈ কৰি দিয়া হৈছে এখন থাকিব মেখেলাখন 3100 টকা ধুনিয়াকৈ ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এজুৰো খুবেই ধুনিয়া হ'ব পদ্মিনী কটনৰ জোৰা মাল্টি কালাৰ সেল বৰ্ডাৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন 3100 টকা ধুনিয়াকৈ ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে আৰু লগতে ব্লাউজ পিছত এনেকৈ পটি কৰা থাকিব এজুৰো খুবেই ধুনিয়া হ'ব মাল্টি কালাৰত বুটাবোৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে পদ্মিনী কটনৰ সেল বৰ্ডাৰ হ'ব এখন থাকিব মেখেলাখন লগতে ব্লাউজ পিছত এনেকৈ কৰা পাব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে